গুড ইভিনিং বন্ধুসকল, আজিও এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ লাইভ আহিলোঁ। চৰকাৰ প্ৰশাসন থাকোঁতে কিছুমান তথাকথিত জাতীয় সংগঠনৰ নেতাই সংখ্যালঘু সাধাৰণ শ্ৰমিকক হয়তো ধৰক নগাঁৱৰ পৰা শিৱসাগৰলৈ গৈছে, নাইবা ধুবুৰীৰ পৰা গৈছে, নাইবা বৰপেটাৰ পৰা, নাইবা কামৰূপ গ্ৰাম্যৰ পৰা, সেই লেবাৰ শ্ৰেণীৰ বা শ্ৰমিক শ্ৰেণীৰ মানুহখিনিক গাড়ীৰ পৰা নমাই নাইবা সিহঁতৰ বাউণ্ডাৰীৰ পৰা ওলাই মাৰপিট কৰি সিহঁতক বাংলাদেশী বুলি অভিহিত কৰাটো কিমান যুক্তিসংগত বিষয়। এই বিষয়ত বন্ধুসকলৰ গুৰুত্বপূৰ্ণ কমেণ্ট মই বিচাৰিলোঁ। প্ৰথম কথা হ'ল, অসমত চৰকাৰ আছে, কোন বাংলাদেশী কোন ভাৰতীয় এইটো নিৰ্ণয় কৰিব চৰকাৰৰ পুলিচ প্ৰশাসনে। কিন্তু অসমত চৰকাৰ থকা অৱস্থাত শৃংখল চলিহা নামৰ উদণ্ডজনে এই মুছলিম শ্ৰমিকসকলক যধে মধে মাৰপিট কৰি সিহঁতক বাংলাদেশী বুলি যে অভিহিত কৰি আছে, ইয়াৰ ন্যায়টো কেতিয়া পাবনে মুছলমান মানুহসকলে? মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি এজন সুশাসক বুলি নিজেই কয়, দম্বালি মাৰি ঘূৰি আছে, কিন্তু আপুনি ইমান যোগ্য মুখ্যমন্ত্ৰী থাকোঁতে আপোনাৰ হাতত পুলিচ প্ৰশাসন কিবা আছেনে নাই আমি গম পোৱা নাই। আপোনাৰ যদি হাতত যদি পুলিচ প্ৰশাসন আছে, তেনেহ'লে কিছুমান তথাকথিত চান্দাবাজি ধান্দাবাজি কেইটাই মৰেল পুলিচ কৰি দেখুৱাই সাধাৰণ গৰীব দুখীয়া শ্ৰমিকৰ গাত যে হাত উঠাই আছে, এইটো আপুনি চাইছেনে নাই? বিশেষকৈ মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়ক অনুৰোধ জনাইছোঁ, যদি অসমত বাংলাদেশী আছে আইনিকভাৱে সিহঁতক কৰায়ত্ব কৰক, বাংলাদেশলৈ পঠিয়াৰ ব্যৱস্থা কৰক। কিন্তু এই শৃংখল চলিহাৰ দৰে বন্ধ কিছুমানে উদণ্ড যুৱকে সাধাৰণ দুখীয়া শ্ৰমিকৰ গাত হাত উঠোৱাটো বন্ধ কৰক। আমি আইনৰ প্ৰতি সন্মান জনাওঁ, আইনক মানুহ। যদি কোনোবাই মুছলিম শ্ৰমিকে আইন ভংগ কৰিছে তাক শাস্তি দিয়ক আইনিকভাৱে, আমি ৱেলকাম জনাম। কিন্তু পুলিচ প্ৰশাসনৰ কথা নাই। এই ধান্দাবাজি যুৱককেইটাই বেলেগৰ ঘৰে ঘৰে যায়, ভাড়া ঘৰত যায়, বাংলাদেশী বিচাৰি আছে। যদি বাংলাদেশী অসমত আহিছে, তেনেহ'লে ভাৰত চৰকাৰে কি কৰি আছে? ইমান কোটি কোটি টকা সামৰিক বাহিনীৰ নামত খৰচ কৰা চৰকাৰখনে BSF আৰ্মি থাকোঁতে বাংলাদেশৰ পৰা ইণ্ডিয়াত বা অসমত যে মানুহ সোমায়, সিহঁতে কিহৰ ঘোঁৰাৰ ঘাঁ কাটি আছে? নাম্বাৰ ওৱান কথা এইটো। আৰু যদি অহা নাই, তেনেহ'লে প্ৰকৃত ভাৰতীয় নাগৰিকক বাংলাদেশী বুলি কোৱাৰ অধিকাৰ ক'ত পাইছে শৃংখল চলিহা? দম যদি আছে শৃংখল চলিহাৰ, মোৰ লাইভত আহি প্ৰত্যুত্তৰ দিয়ক। আৰু কোন কেইটা বাংলাদেশী মানুহ আপুনি গ্ৰেপ্তাৰ কৰিছে, লিষ্ট ৰাজহুৱা কৰক। যদি আপোনাৰ কোটিত দম আছে, মই অপেন চেলেঞ্জত কৈছোঁ, শৃংখল চলিহা আপুনি যধে মধে মানুহৰ গাত হাত উঠোৱা বন্ধ কৰক। আমিও চুৰি পিন্ধি বহি থকা নাই, আপোনাৰ দৰে বহুত পাগল মুছলিম সমাজত আছে, কিন্তু আমি শান্তিৰ ধৰ্ম ইছলামৰ মানুহ, আমি শান্তি ৰক্ষা কৰি চলোঁ। কিন্তু বেছি উদ্ভণ্ডালি কৰিলে আমাৰো পাগলকেইটা কিন্তু এৰি দিম। এই শৃংখল চলিহা যেনেকুৱা পাগলামি কৰি আছে, এনেকুৱা হাজাৰ হাজাৰ পাগল মুছলিম সমাজত আছে, এইটো কথা মনত ৰাখিব। কিন্তু আমি বিচৰা নাই, উশৃংখল আমাৰ স্বভাৱ নহয়, আমি শৃংখলাবদ্ধতা বিচাৰোঁ। আৰু অসমৰ নহয় ভাৰতবৰ্ষৰ আইন কানুনক আমি সন্মান কৰোঁ। শাসনা দৃষ্টিত চৰকাৰ থাকোঁতে কিহৰ দাদাগিৰি পাইছে মানুহক যধে মধে গাত হাত উঠাব? এইখন অসম হৈ থকা নাই। অসমত চৰকাৰ প্ৰশাসন থাকোঁতে এই গুণ্ডাকেইটাই ক'ত অধিকাৰ পাইছে সাধাৰণ শ্ৰমিকক মানুহৰ গাত হাত উঠাব? সিহঁত মানুহ নহয় নেকি? যদি দম আছে, কোন কেইটা কিমান বাংলাদেশী শৃংখল চলিহা গ্ৰেপ্তাৰ কৰিছে, প্ৰশাসনক দিছে, লিষ্ট ৰাজহুৱা কৰক। আৰু যদি কৰিব পৰা নাই, বাংলাদেশী ধৰিব পৰা নাই, এই মুছলমান মানুহৰ গাত যে হাত উঠাই আছে, অত্যাচাৰ উৎপীড়ন চলাই আছে, ইয়াৰ হিচাপ কিন্তু কেইদিন নহয় এদিন হ'ব। মই চৰকাৰ পক্ষক অনুৰোধ জনাম, আপোনালোক শাসনত আছে, ক্ষমতা আপোনালোকৰ হাতত আছে, আপোনালোকৰ ক্ষমতাৰ কিহত কম পৰিছে শৃংখলৰ দৰে গুণ্ডাক ভাড়া কৰিব লাগিব মুছলমান মানুহৰ গাত হাত উঠাবৰ কাৰণে? আরে কোনোবাই যদি আইনত দোষ কৰিছে সিহঁতক গ্ৰেপ্তাৰ কৰক।
আইনৰ আওতাত আনক। আইন কানুন বাদ দি খাম খেয়ালি কৰি যধে মধে মানুহৰ গাত হাত উঠাব, আমি চুৰি পিন্ধি বহি থাকিম নেকি? লাইভটো বেছি দীঘলীয়া নকৰোঁ, মোৰো মনটো বেয়া হৈছে, এইখিনিতে শেষ কৰিছোঁ।